মই আৰু আজিকালিৰ যুগত অকণমান এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ এতিয়া অলপ মাজে মাজে নাগাৰা নামৰ ক্ষেত্ৰত কিছুমানে বিকৃত ৰূপত লৈ যোৱা বুলিও আমাৰ সমালোচনা হয়। মই এই সৰু ছোৱালী দুজনীক অনিতা আৰু ভনিতাক আজি মই আহ্বান জনাম যে নাগাৰাম নাম যাতে আমাৰ বিকৃত ৰূপত পৰিৱেশন নকৰে, যাতে এইটো আমাৰ সুন্দৰভাৱে যি তাত আধ্যাত্মিক যি কথা আমাৰ অগ্ৰজসকলে ৰামচৰণ বৰাৰেই হওক, আমাৰ কৈলাশ তালুকদাৰেই হওক বা আমাৰ যিসকল পুৰণা নাম পাঠকসকলে যি ধৰণে তাক আগুৱাই লৈ গৈছিল, আধ্যাত্মিক দিশটো ইয়াত জড়িত কৰিছিল, সেইধৰণে সেই আধ্যাত্মিক দিশটোৰে সমাজখনক এটা শুদ্ধ মেছেজ দিয়ক, নতুন প্ৰজন্মক তেওঁলোকে এই আধ্যাত্মিক পৰিৱেশটোৰ লগত জড়িত কৰাই দিয়ক। গতিকে তেনেধৰণে ছোৱালীখিনি যে আগবাঢ়ি আহিছে আমাৰ উদ্যোজক ডাঙৰীয়াই কোৱা ধৰণে এইটো এটা ডাঙৰ কথা, কাৰণ ছোৱালীসকলেও এই ক্ষেত্ৰত কৃষ্টি সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবই লাগিব। গতিকে আপোনালোক সকলোৱে আজি ইয়াত নাম পৰিৱেশন নাম চাম বুলি অকণমান ঠাণ্ডাও আছে, গতিকে মই দীঘলীয়া নকৰোঁ, তথাপিতো মই কৈছোঁ যে আপোনালোকে এই সকলোবোৰ কৃষ্টি সংস্কৃতি সময়ত আগবঢ়াই নিয়ক। আজি ৰাম গোপাল থান এই যে ভোগালী বিহু জয়ন্তী বৰ্ষ 25 বছৰ পাৰ কৰিলে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, আপোনালোকক আশীৰ্বাদ দিছোঁ যে আপোনালোকে 50 বছৰ অতিক্ৰম কৰক আৰু নিশ্চিতভাৱে আপোনালোকে এটা ধন্যবাদৰ পাত্ৰ যে আজি 25 বছৰে আমাৰ এই অঞ্চলৰ এই ডেকা ল'ৰা বা আমাৰ অগ্ৰজসকলৰ আশীৰ্বাদত ডেকা শক্তিৰ চেষ্টাত আজি 25 বছৰে আপোনালোকে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো পালন কৰি আহিছে। মোক যোৱা বছৰো ইয়াত মাতিছিলে, বিশেষ কাৰণত মই আহিব নোৱাৰিলোঁ, আজি আহি মই সঁচাকৈ অভিভূত হৈছোঁ, খুবেই ভাল লাগিছে।